হয়, যি সময়ত একাংশ চৰকাৰী কৰ্মচাৰী নিজ কৰ্মত উপস্থিত নহ'বৰ বাবে বা নিজ কাৰ্যালয় বা নিজ কৰ্মস্থানত উপস্থিত নহ'বৰ বাবে বিভিন্ন অজুহাত দেখুৱাই উপস্থিত নহয়, কিন্তু তাৰ বিপৰীতে নুমলীগড়ৰ কাষৰীয়া ঢলাগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীয়ে দেখুৱাইছে নিজৰ কৰ্ম সংস্কৃতিৰ নমুনা। কোলাত 5 মহীয়া সন্তান লৈ তেওঁ প্ৰতিদিনাই বিদ্যালয়লৈ আহে আৰু পাঠদান দিয়ে। মই প্ৰথমে সেই পৰিৱেশটো দেখাবলৈ ক'ম। অঞ্জুমা পাৰবিন নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে কোলাত 5 মহীয়া সন্তান লৈ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ঢলাগুৰি মধ্য ইংৰাজী বিদ্যালয়ত দেখিবলৈ পোৱা গৈছে এক বিৰল দৃশ্য বুলি ক'ব লাগিব। কৰ্ম সংস্কৃতিৰ আচলতে জ্বলন্ত এক উদাহৰণ দেখিবলৈ পোৱা গৈছে। নিজ কৰ্মৰ প্ৰতি থকা যি স্পৃহা, সেই স্পৃহা দেখিবলৈ পোৱা গৈছে। মই কেমেৰা সতীৰ্থক প্ৰথমে সেই বাইদেউগৰাকীক বা সেই পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ কৰিম, কিদৰে নিজৰ কণমানি 5 মহীয়া শিশুক লৈ বৰ্তমানেও বাইদেউগৰাকীয়ে দেখিবলৈ পোৱা গৈছে নিজৰ যি কৰ্ম সেই কৰ্ম কৰি গৈছে আৰু প্ৰতিদিনাই এনেদৰে তেওঁ নিজ সন্তানক বুকুত বান্ধি এনেদৰে বিদ্যালয়লৈ আহে আৰু ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰে। মই কথা পাতিব বিচাৰিম পোনে পোনে বাইদেউগৰাকী যিহেতু মোৰ লগত আছে। বাইদেউ, কেতিয়াৰ পৰা আপুনি এনেদৰে ক্লাছ কৰে? মই জানুৱাৰী মাহৰ পৰা কৰি আছোঁ। ইয়াৰ 5.5 মাহ হৈছিলে, এতিয়া 7 মাহ সোমালে। মেটাৰ্নিটি লিভ লৈছিলোঁ, 6 মাহৰ মেটাৰ্নিটি লিভ লৈছিলোঁ। তাৰপৰা এতিয়া আৰু স্কুল কৰি আছোঁ। প্ৰতিদিনে এনেদৰে কৰে? হয়, প্ৰতিদিনে এনেকৈ হয়। আপোনাৰ নাম? মোৰ নামটো অঞ্জুমা পাৰবিন। আপুনি কোনটো বিষয়ৰ শিক্ষক? মই ইংৰাজী আৰু হিন্দী পঢ়াওঁ। এনেই বিষয় শিক্ষক বুলি ক'লে ছ'চিয়েল ছায়েন্সৰ, কিন্তু ইয়াত মই ইংৰাজী আৰু হিন্দীকে পঢ়াই আছোঁ। আপোনাৰ অসুবিধা নহয়নে? অসুবিধাটো হয়, যথেষ্ট হয়। অকণমানি মাইনাটোক লৈ আৰু ইয়াত দেখা পাইছেই, আৰু গাও ভাল নহয় ইয়াৰ। তেনেকৈ চলি গৈ আছে আৰু নিজৰ দায়িত্বটো কৰিবই লাগিব। কৰ্তব্য যিহেতু আছে সেইখিনি কৰি যাবই লাগিব। হয়, নিশ্চয়কৈ বিদ্যালয়খনৰ প্ৰধান শিক্ষক আছে। মই পোনে পোনে জানিব বিচাৰিম। দেখা পোৱা গৈছে কৰ্মস্পৃহা, নিজ কৰ্মৰ প্ৰতি থকা যি শ্ৰদ্ধা, সেই শ্ৰদ্ধাৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে আপোনাৰ বিদ্যালয়ত। কি ক'ব? আমি সেইফালৰ পৰা গৌৰৱান্বিত বুলিয়েই ক'ম যে আমাৰ বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষয়িত্ৰী অঞ্জুমা পাৰবিন, তেওঁ 2019 চনতে আমাৰ বিদ্যালয়ত যোগদান কৰিছে আৰু এগৰাকী খুব ডেডিকেটেড টিচাৰ বুলি আমি ক'বলৈ ভাল পাম। খুব দায়বদ্ধ শিক্ষক। গতিকে শিক্ষকতাৰ প্ৰতি তেওঁ সেই দায়বদ্ধতাটো খুব নিষ্ঠাৰে একাগ্ৰতাৰে পালন কৰি আহিছে। সেইটোৱে আমাকো আনন্দিত কৰে, আমাৰ সহকাৰী শিক্ষকসকলকো উৎসাহিত কৰিছে। আৰু এতিয়াতো আপোনালোকে দেখিছেই কোলাত কেঁচুৱালৈ তেওঁ পাঠদান কৰি আছে। গতিকে সেইটো হ'ল নিজৰ বৃত্তিটোৰ প্ৰতি বা নিজৰ এই সেৱাৰ এটা মনোবৃত্তি আছে কাৰণে তেনেকৈ দিব পাৰিছে। আৰু এটা কথা, তেওঁ অকল যে বোলে শিক্ষাদানতেই তেওঁৰ অৰ্হতাখিনি আছে সেইটো নহয়, তেওঁ অন্যান্য দিশতো বহুত অৰ্হতা আছে। ক'বলৈ ভাল পাম যে এই যিটো ক্ৰাফ্টৰ ব্যৱহাৰ, কাগজৰ বস্তু সজা, যিকোনো ফুল সজা, মালা সজা বা কিবা ফুলদানি সজা, এই কামবোৰো তেওঁ জানে আৰু আগত তেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিকাই প্ৰদৰ্শন কৰি যথেষ্ট সমাদৃত হৈছে। হয়, গতিকে মই দেখা পোৱা যায় একাংশ চৰকাৰী কৰ্মচাৰী বিভিন্ন সময়ত সংবাদ মাধ্যমত বিভিন্ন ধৰণে প্ৰচাৰ হৈ থাকে যে একাংশ কৰ্মচাৰী নিজ কাৰ্যালয়লৈ আহিবলৈ বিভিন্ন অজুহাতত নাহে বা উপস্থিত নহয়, কিন্তু তাৰ বিপৰীতে আপোনাৰ বিদ্যালয়ৰ এইগৰাকী শিক্ষয়িত্ৰী দেখিবলৈ পোৱা গৈছে কোলাত 5 মহীয়া সন্তান লৈ। ভাল লাগে দেখি। এইটো সঁচাকৈ ব্যতিক্ৰমী দৃশ্য বুলি ক'ব লাগিব। মই আচলতে শিক্ষকসকলৰ প্ৰতি কাৰো প্ৰতি অভিযোগ আনিব খোজা নাই, কিন্তু তেনেকুৱা অভিযোগ আমিও শুনো। কিন্তু মই ভাবোঁ যে যিসকল শিক্ষকৰ বৃত্তিটোৰ প্ৰতি দায়বদ্ধতা আছে, সেৱাৰ মনোভাৱ আছে, তেনেকুৱা কোনো শিক্ষকে আচলতে নিজৰ বৃত্তিটোক বা নিজৰ কৰ্তব্যক কেতিয়াও অৱহেলা কৰিব নোৱাৰে। অঞ্জুমা পাৰবিন এগৰাকী খুব ডেডিকেটেড টিচাৰ, সেইকাৰণে তেওঁ নিজৰ দায়বদ্ধতাখিনি পালন কৰিছে। সেইটোৱেই কৈছে। হয়, নিশ্চয়কৈ নিজ কৰ্মৰ প্ৰতি থকা যি শ্ৰদ্ধা বা নিজৰ যি কৰ্মৰ প্ৰতি থকা স্পৃহা, সেই স্পৃহা দেখিবলৈ পোৱা গৈছে এইগৰাকী অঞ্জুমা পাৰবিন নামৰ শিক্ষয়িত্ৰী হৈছে এক জ্বলন্ত নিদৰ্শন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।